হেল্ল' আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই হৈছে প্ৰণীতা আৰু আজি মই দেখুৱাম যে ছামাৰ ফেমিলি মেকআপ কেনেদৰে কৰে আৰু এইটো একদম ভিডিঅ' হ'ব। মই যেনেদৰে মেকআপ কৰোঁ সেইখিনিয়ে দেখুৱাম, একো আপোনাৰ আৰ্টিফিচিয়েল নহয় আৰু বেছি হেভি মেকআপো নকৰোঁ। তো আগলৈ চাই থাকক। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই প্ৰথম কামটো হৈছে নিজৰ মুখখন ভালদৰে ফেচ ৱাছ কৰি ল'ব, যাতে একো অইলি হৈ নাথাকে। আৰু যিহেতু মোৰ অইলি স্কিনটো মোৰ বহুত প্ৰব্লেম হয়, ঘামো মই বহুত, মোৰ ফেচত বহুত ঘাম ওলায়। তো সেইকাৰণে ফাৰ্ষ্টে আপোনালোকে যিকোনো অইল ফ্ৰী আপোনাৰ ফেচ ৱাছ আছে সেইটো আপুনি ৱাছ কৰি ল'ব। তো মই ৱাছ কৰি ল'লোঁ। এতিয়া ড্ৰাই স্কিনৰ কাৰণে প্ৰব্লেম নাই, কিন্তু অইলি স্কিনৰ কাৰণে আপোনালোকে এটা ভাল ফেচ ৱাছত আপোনালোকে ইনভেষ্ট কৰিব। আৰু মই ফেচ ৱাছ কৰিছিলোঁ আপোনাৰ ডট এণ্ড কি ফেচ ৱাছটো মোৰ বহুত মোক ফেচত শ্বুট কৰে আৰু সেইটোৱে মই এতিয়া বহুত হ'ল, আজি মোৰ 2-3 বছৰ ধৰি মই ইউজ কৰি আছোঁ, ভাল ৰিজাল্ট পাইছোঁ, একো ছাইড ইফেক্ট পোৱা নাই, মই একো পিম্পলছৰ প্ৰব্লেম পোৱা নাই। তো নেক্সট মই ইউজ কৰিম, এইটো ডট এণ্ড কিৰে আপোনাৰ টোনাৰ হয় আৰু এইটো আপোনাৰ টিকা কালমিং স্কিন ক্লেৰিফাইং টোনাৰ হয়, যিটো মই ইউজ কৰিম। আপোনালোকে স্প্ৰে বটলত ঢালি পেলাইও ইউজ কৰিব পাৰে বা নৰ্মেলি আপোনালোকে জাষ্ট হাতেদি আপোনালোকে ইউজ কৰিব পাৰে। হাতেদি ইউজ কৰিলেও আপোনালোকৰ একো ডিফাৰেঞ্চ নাথাকে। কিছুমানে আপোনাৰ কটন ইউজ কৰিও কৰিব পাৰে। আৰু আপোনালোকে নেক পৰ্চনটো আপোনালোকে নেৰিব, নেক পৰ্চনটো আপোনালোকে ভালদৰে লগাব, স্কিপ নকৰিব। আমি কি কৰোঁ যে মুখত ঘঁহি লওঁ, কিন্তু নেকটো আমি প্ৰায় স্কিপে কৰা হয় বা কেতিয়াবা জল্দি হয় কাৰণে স্কিপ কৰি দিয়া হয়, কিন্তু আচলতে সেইটো আমি সমানেই ইম্পৰ্টেঞ্চ দিব লাগে আৰু যাতে মুখখন যাতে আমাৰ হাইড্ৰেট হৈ থাকে। এতিয়া এই টোনাৰখিনি লগোৱাৰ পিছত খুব বেছি শুকুৱালৈ আপোনালোকে এইটো যেতিয়ালৈকে স্কিনত সোমাই থাকে তেতিয়ালৈকে অকণমান ৰখি দিব। তাৰপিছত ৰখাৰ পিছত মোৰ যিহেতু এতিয়া অকণমান শুকাইছে আৰু ফেনো চলি আছে, তো শুকোৱাৰ পিছত মই এতিয়া ডট এণ্ড কিৰে মই এতিয়া এইটো চিৰামটো ইউজ কৰিম। আৰু চিৰামটোও সেয়াই ভাল। আৰু অইলি স্কিন যদি চিৰাম ইউজ কৰিব কি মিথ আছে যে চিৰাম ইউজ কৰিলে বেছি অইলি হয়, কিন্তু এইটো তেনেকুৱা নহয়। এইটো বহুত পাতল হয়, ৱাটাৰ কনচিষ্টেঞ্চি হয়। তো সেইকাৰণে মই হাতত ল'ব লৈছোঁ, মুখতে ডাইৰেক্ট মই এনেকৈ দি দিম। আৰু এইটো এপ্লিকেটৰটো বহুত ভাল হয় যে ধুনীয়াকৈ আপুনি ইউজ কৰিব পাৰে। আৰু বেকগ্ৰাউণ্ডত বহুত নইজ আহিব, কাৰণ মই এতিয়ালৈকে মাইক ইউজ কৰা নাই আৰু এইটো মোৰ ছেকেণ্ড লং ভিডিঅ' হ'ব। আৰু লাহে লাহে বস্তুখিনি আপডেট কৰি গৈ থাকিম, আপোনালোকে লাহে লাহে ইম্প্ৰুভ পাব। তো যদি বেছিকৈ নইজি শুনিছে বেকগ্ৰাউণ্ডত, প্লিজ বেয়া নাপাব। তাৰপিছত এতিয়া মই টোনাৰটো লগালোঁ। টোনাৰটো লগোৱাৰ পিছত সেইকেই অকণমান দেৰি ৰখিব লাগিব। ৰখালৈকে মই আপোনালোকে হেৰি ইউজ কৰিব পাৰে, মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে। মইশ্চাৰাইজাৰো ভাল এটা মোৰ সকলো স্কিন কেয়াৰ প্ৰডাক্ট মোৰ ডট এণ্ড কিৰে হয়, মোৰ সেইটোৱে মোৰ শ্বুট কৰে। নাজানো কেনেকৈ মই পালোঁ, কিন্তু বহুত ট্ৰাই কৰিলোঁ, বহুত ব্ৰেণ্ড ট্ৰাই কৰিলোঁ, কিন্তু লাষ্টত গৈ ডট এণ্ড কিটোৱে মোৰ এতিয়া অল টাইম ফেভৰেট হৈ গৈছে। এতিয়া মই এইটো মইশ্চাৰাইজাৰ ইউজ কৰিছোঁ। এইটো মইশ্চাৰাইজাৰৰ কথা মই কৈ আছোঁ, এইটো আপোনালোকে এজ এ মইশ্চাৰাইজাৰ যিটো মই কৈছোঁ ইউজ কৰিব পাৰে। আৰু বহুত লাইট ৱেইট হয়, একদম আপোনাৰ গ্ৰিচি ফিল নকৰে বা হেভি ফিল নকৰে, একদম লাইট ৱেইট হয় এই মইশ্চাৰাইজাৰটো। ভালদৰে ফেচত ইমালচিফাই কৰি ল'ব, ভালদৰে এনেকৈ লগাই ল'ব, কাণ হওক, তাৰপিছত আৰু নেকতো লগাই ল'ব। স্কিপ নকৰিব আপোনালোকে, নেকটো একেবাৰে স্কিপ নকৰিব। আৰু সেয়া মইশ্চাৰাইজাৰটো ভালদৰে লগাই লৈ মাছাজ কৰাৰ দৰে কৰিব। মাছাজ কৰাৰ দৰে কৰিলে কি হয়, ভালদৰে বস্তুটো স্কিনৰ ভিতৰলৈ সোমাই যায় আৰু হাইড্ৰেট হৈ থাকে আপোনাৰ স্কিনটো। তো মই এতিয়া মইশ্চাৰাইজাৰটো লগালোঁ। মইশ্চাৰাইজাৰটো লগাই পেলাই সেয়াই ৰখিব লাগিব। যিকোনো বস্তু মই এতিয়া ষ্টাৰ্টিঙৰ পৰা যি লগালোঁ, যে টোনাৰ লগালোঁ, টোনাৰ লগাই পেলাই মই অকণমান ৰখিব লাগে। কিয়নো টোনাৰটো লগাই যদি মই চিৰামটো ইউজ কৰোঁ, দেন বস্তুটো মিক্স হৈ যাব, এইটো খিচিৰি বনি গ'ল। তো যিকোনো বস্তু লগোৱাৰ পাছত অকণমান দেৰি স্কিনটোক ছেট হ'বলৈ দিব, সেইটোৱে মই কৈছোঁ। সেইকাৰণে যিকোনো এতিয়া এটাৰ পিছত এটা লগোৱাৰ পিছত সদায় অকণমান দেৰি সময় দিব স্কিনটো। তাৰপিছত মোৰ এতিয়া মইশ্চাৰাইজাৰটো এতিয়া লগাইছিলোঁ, এতিয়া দেখিছে। আৰু কৈছিলোঁ যে মইশ্চাৰাইজাৰটোৰ ভিতৰত আৰু কি কাম কৰিব পাৰে। এইটো আপোনালোকে এজ এ ডিউই বেছ প্ৰাইমাৰ ইউজ কৰিব পাৰে। এইটো দুটা কাম হ'ল। তাৰপিছত আপোনালোকে যে মেকআপ কৰে, কিছুমান ধৰক আপোনাৰ ৱাটাৰপ্ৰুফ থাকে, একদম তেল দিলেহে যায়, কিন্তু এইটো তেনেকুৱা নহয়। আপুনি এইটো এজ এ মেকআপ ৰিমুভাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে কৈছোঁ এইটো অল ইন ওৱান হৈছে। সেইকাৰণে কাম চলাও বস্তু, কম দামত ভাল বস্তু ইউজ কৰিব লাগে। আৰু এইটো আপোনাৰ বেছি প্ৰাইজো নহয়, এফৰ্ডেবল প্ৰাইজত আহি যাব। আৰু এইটো এইবিলাক চব মই নাইকাৰ পৰাই কিনিছোঁ। নাইকাত এনেকুৱা চেল আহি থাকে আপোনাৰ, সেই চেলবিলাকৰ লগত এতিয়া আৰু কমত পাই যাব। এতিয়াতো আপোনাৰ 399 400 মই তেতিয়া অফাৰত লৈছিলোঁ এনেকুৱা 330 চামথিং তেনেকুৱা পাইছিলোঁ। আৰু এইবিলাক কিবা কুপন সেইবিলাক থাকে, সেইবিলাকো এড কৰি দিব, তো আপোনাৰ কমতে আহি যায়। তাৰপিছত মই এতিয়া মইশ্চাৰাইজাৰ লগালোঁ। যিহেতু মোৰ এতিয়া মইশ্চাৰাইজাৰখিনিও এতিয়া মোৰ ড্ৰাই হৈ গ'ল, শুকাই গ'ল। তো এতিয়া মই নেক্সট আছে ছানস্ক্ৰীন, যিটো বহুতেই বেছি ইম্পৰ্টেণ্ট। আপুনি লাগিলে একোৱেই নলগাওক, কিন্তু ছানস্ক্ৰীনটো আপুনি ক'ৰবাত ওলাই গ'লেহে যে লগাব সেইটো নহয়, আপুনি ঘৰত থাকিলেও লগাব। ছানস্ক্ৰীনে আপোনাৰ বহুত ছেফ প্ৰটেক্ট কৰে আপোনাৰ স্কিনটো, আৰু ভৰকৈ লগাব। তো
মইতো এতিয়া পূৰা ভালকৈ লগাম, ইমানখিনি কোৱাণ্টিটি লগাব পাৰে। তাৰপিছত ভালদৰে এইটোও লগাই ল'ব, ডিঙি আৰু কাণৰ পৰ্চনত এইখিনি চব লগাই ল'ব ভালদৰে। আৰু এতিয়া মই গুৱাহাটীত আছোঁ, আৰু গুৱাহাটীত মানে বতৰ এতিয়া বহুত বেয়া, ইমানেই বৰষুণ দিছে, মানে কি ক'ম আৰু, কাপোৰ ধুইছোঁ, কাপোৰ শুকোৱা নাই মোৰ, আকৌ ৰ'দ দিব, আকৌ পিছবেলালৈ আকৌ বৰষুণ দি দিব, তেনেকৈ মানে বহুত প্ৰব্লেম হৈ গৈছে। আৰু ৰ'দ দিলেও মানে কি ভয়ংকৰ ৰ'দ দিব, মানে গা চা জ্বলি যায়গৈ। তো সেইটো কাৰণে মানে কি কৰিব, ভাল ছানস্ক্ৰীন লগাব, আৰু অকণমান ধৰক বহুত দেৰি হৈ গ'ল তেতিয়াও আপোনালোকে ৰিএপ্লাই কৰিব পাৰে। আজিকালি বহুত ফৰ্মত আহে, স্প্ৰে ফৰ্মত আহে, আপোনালোকৰ ক্ৰীম ফৰ্মত যিটো দেখুৱালোঁ সেইটো। এতিয়া মোৰ ছানস্ক্ৰীন লগাই হৈ গ'ল, আগেইন ৰখিব লাগিব, টাইম দিব লাগিব হয় ছেট কৰিবলৈ কাৰণে স্কিনটো। তো তাৰপিছত এতিয়া কি হয় মানে নিজৰ স্কিনটো বহুত কেয়াৰ ল'ব লাগে, আৰু যাৰ যেনেকুৱা স্কিন হয় তেনেধৰণৰ প্ৰডাক্ট ইউজ কৰিব লাগে। যে কোনোবাই ক'লে যে এইটো প্ৰডাক্ট মোৰ ফেচত কাম কৰিছে, যে আপোনাৰ ফেচতো কাম কৰিব, তেনেকুৱা নহয়, নিজে চেক কৰি চাব লাগিব। কাৰণ ময়ো বহুত তেনেকৈ মানে ছাজেশ্যনবিলাক লৈছিলোঁ যে কয় যে এইটো স্কিনৰ কাৰণে বহুত ভাল, বা সেইটো প্ৰডাক্ট বহুত ভাল, সেইটো তুমি ইউজ কৰিব পাৰা। তো মই তেনেকৈ চাই পেলাই মই কিনিছোঁ, লগাইছোঁ, কিন্তু মানে কি হয় মানে ভাল নহয় বস্তুটো, ভাল ৰিজাল্ট নাপায়। তেনেকৈ বহুত মোৰ এনে প্ৰডাক্ট কিনা হৈছে, লাষ্টত গৈ যেতিয়া মই নিজে ডিস্কভাৰ কৰিলোঁ যে মোৰ ফেচটোত কেনেকুৱা মানে প্ৰডাক্ট শ্বুট কৰিব। কাৰণ মোৰ ফেচটো বহুত অইলি হয়, মানে নাজানো, মানে গৰম দিনত বহুত অইলি হৈ যায়, কিন্তু ঠাণ্ডা দিনত ড্ৰাইও হয়। তো এইটো মানে কম্বিনেশ্যন স্কিন টাইপ মোৰ হৈ যায়। এইখিনি পৰ্চন হওক মোৰ বহুত ড্ৰাই থাকে, আৰু এইখিনি এৰিয়াখিনি কি বুলি কয় জানো, তো এইখিনি এৰিয়াখিনি যিখিনি চাইন বেছিকৈ আছে এইখিনি মোৰ মানে বহুত অইলি হৈ থাকে। আৰু নক'ব আৰু অইলি ফেচত কিমান কি মানে প্ৰব্লেম দেখাই থাকে। আপোনাৰ পিম্পলছ হ'ব, পিম্পলছটো হ'ব, আকৌ সেইখিনি আকৌ মানে কি ফুটাব মন যায়, কিন্তু বহুত ধৈৰ্য ধৰি নুফুটাকৈ থাকোঁ। তাৰপিছত আকৌ কি হ'ব, সেই পিম্পলছখিনি হওঁতে যেতিয়া আকৌ নাইকিয়া হ'ব, তাৰপিছত তাৰ দাগবিলাক থাকিব, মানে প্ৰব্লেমেই নুগুচে ফেচটোৰ। তো বহুত স্কিন কেয়াৰ কৰোঁ, এনেকুৱা ফেচ পেক লগাওঁ, বা আপোনাৰ DIY এইবিলাক কিটবিলাক নিজে ঘৰত লগাওঁ, ধৰক বেচন হওক, অ'টছ হওক, সেইবিলাক লগাওঁ। তো মানে সেইবিলাক মানে ভাল ৰিজাল্ট পোৱা নাই। তো এতিয়াহে মই মানে এই ব্ৰেণ্ডটোৰ প্ৰডাক্টখিনিহে মই ভাল পাইছোঁ, তো সেইকাৰণে এইখিনিয়ে মই কণ্টিনিউ কৰি আছোঁ। তো এতিয়া মোৰ ছানস্ক্ৰীনটো লগাই হৈ গ'ল, আৰু এইখিনি ভালদৰে মোৰ এতিয়া আকৌ মানে শুকাই গ'ল আৰু বস্তুখিনি। তো এতিয়া মই ষ্টাৰ্ট কৰিম মই প্ৰাইমাৰটো আপুনি লগাব পাৰে, কিন্তু অইলি স্কিনত লগাব লাগে প্ৰাইমাৰ, কাৰণ এনেই অইলি, আকৌ মেকআপ কৰিলে আৰু বেছি অইলি, বহুত গ্ৰিজি টাইপ হৈ যাব। আৰু মোৰ এইখিনি পৰ্চনটো মানে বহুত অইলি আছে, কাৰণে এইখিনি মই ভালদৰে লগাই লৈছোঁ। আৰু এইটো মেবলিনৰে হয়, আপোনাৰ মেট হয়, এইটো ডিউই ফৰ্মুলাটো আহে, মেট ফৰ্মুলা, মই মেট ফৰ্মুলা লৈছোঁ, যিটোহে মানে ফ্লেছ মাৰে মোৰ মুখত, গৰমত ঘামত, মানে মেটেই ল'ব লাগে মোৰ। প্ৰাইমাৰটো আকৌ মানে ডিঙিত নলগাব, মানে ডিঙিত এইবিলাকত নলগাব, জাষ্ট য'ত আপোনাৰ অইল মানে বেছিকৈ অইলি বেছিকৈ হয়, তাত সেইখিনি ঠাইতহে লগাব। আৰু মোৰ দৰে স্কিন প্ৰব্লেম কাৰ আছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এইটো ওৱান টেক ভিডিঅ'ই হৈ গৈছে মোৰ, মানে এতিয়ালৈকে মই একো কাট কৰা নাই, যেনেকুৱাকৈ যি কৰি গৈ আছোঁ সেইখিনিয়ে আপোনালোকে দেখিছে, মই একো কাট কৰাটো এইটো প্ৰপাৰ ৰ ভিডিঅ' হ'ব মোৰ এতিয়া। তো এতিয়া মই প্ৰাইমাৰটো লগালোঁ, প্ৰাইমাৰটো লগোৱাৰ পিছত মই এইটো টিনটো ইউজ কৰিম, এইটো এগেইন .NT। তো এইটো আপোনাৰ মানে কেনেকুৱা BB ক্ৰীম টাইপ, আৰু প্লাছ এইটো ছানস্ক্ৰীমৰো কাম কৰে, তো SPF 50++। আৰু এটা কথা কওঁ, মই আজি মেকআপ কৰিবলৈ বহিছোঁ হয়, কিন্তু মোৰ মেকআপৰ যিখিনি ব্ৰাছ বা স্পঞ্জ আছে, মোৰ এটাও লগত নাই, এডালি ব্ৰাছ আছে, মানে আছে কিন্তু লগত এতিয়া বৰ্তমান নাই। মোৰ ঘৰত গৈছিলোঁ, মই লাষ্ট মাহত মই ঘৰত গৈছিলোঁ, তো তাতে থাকি আহিলে, তো সেইকাৰণে মানে মই অনা নহ'ল। এতিয়া মানে ইয়াত গৈ থৈ পেলাই মোৰ মানে এটাই মানে ব্ৰাছ আছে, সেইটোৱে মই এতিয়া উপায় নোহোৱা হৈ গৈছে। আৰু মোৰ এডালে ব্ৰাছ, এডালে আছে, এডালে মই পাউডাৰো লগাওঁ, ফাউণ্ডেশ্যনো ব্লেণ্ড কৰোঁ, উপায় নোহোৱা হৈছে আৰু এতিয়া উপায়। ব্লেণ্ডাৰটো মই বেছি প্ৰেফাৰ কৰোঁ, কাৰণ সেইটো ধুনীয়া এটা নেচাৰেল লুক এটা দিয়ে, মানে ব্ৰাছে দিয়ে মানে আপোনাৰ অকণমান কভাৰেজটো ভাল দিয়ে, কিন্তু সেয়াই আৰু অকণ মানে হেভি মেকআপতে আহি যায়, কাৰণে মই ব্ৰাছটো এভইডে কৰোঁ। কিন্তু এতিয়া মই নথকাতহে মই এইটো ব্ৰাছটো ল'বলৈ লাগিছে। আৰু সেয়াই কাণ ইউজ নকৰিব, আপোনাৰ কাণ হওক, ডিঙি হওক, আপোনাৰ এইখিনি
ভালদৰে ব্লেণ্ড কৰিব মই চাগে প্ৰডাক্ট বেছি গৈ পালোঁ নেকি হ'ব আৰু এইটো মানে ফাউণ্ডেশ্যন নহয় এইটো জাষ্ট টিণ্টেড ছানস্ক্ৰীন ডেটছ ৱাই ইমান এটা মানে হেভি নপৰিব এইটো ভালদৰে ব্লেণ্ড কৰি ল'ব আৰু টাইম ল'ব ভালদৰে ব্লেণ্ড কৰিব যাতে ইভেন টোন দেখে আপোনাৰ স্কিনটো নহ'লে মুখখন বগা ডিঙিটো ক'লা জানিছেই নহয় কেনেকুৱা লাগিব বেক চাইডে মই আইনাখনো লগাই লৈছোঁ মানে মোবাইলত ইমান এটা মানে স্ক্ৰীনটো সৰু যিহেতু মই বেক চাইডে আইনাখনো লগাই লৈছোঁ আৰু যোগাৰ কৰি লৈছোঁ চকীত থৈ আইনা আকৌ মোবাইলটো থৈ এনেকৈ সেয়া মই এতিয়া মানে এইবিলাক বস্তুবিলাক কিনা নাই মোবাইল ষ্টেণ্ড হওক বা মাইক হওক বা লাইট হওক লাহে লাহে কিনিম আৰু সেই ভিডিঅ'টো আপডেট হৈ গৈ থাকিব আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পায় ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ তাৰপিছত এতিয়া এইটো ছেকেণ্ড ভিডিঅ' মই মেকআপ ৰিলেটেড দিছোঁ যিটো মই নৰ্মেলি সহজতে ওলাবলৈ কৰোঁ তো এতিয়া দেখিছে যে মোৰ মেকআপটো ভালদৰে ব্লেণ্ড কৰি ল'লোঁ ব্লেণ্ড কৰাৰ পিছত নেক্সট লাগিব আপোনাক পাউডাৰ আপোনালোকে ট্ৰান্সলুচেণ্ট পাউডাৰ ইউজ কৰিব পাৰে বা কম্পেক্ট পাউডাৰ ইউজ কৰিব পাৰে এতিয়া মই কম্পেক্ট পাউডাৰ ইউজ কৰিম কম্পেক্ট পাউডাৰ এইটো মোৰ লেকমিৰ আছিলে এইটো লেকমিৰে হয় আপোনালোকে ক'বচোন মোৰ মানে চেনেলটো কেনেকুৱা ভিডিঅ' চাই আপোনালোক চাব বিচাৰে মানে কুকিং ৰিলেটেড ট্ৰেভেলিং মই এতিয়ালৈকে বাৰু ট্ৰেভেল ৰিলেটেড একো ভিডিঅ'ছ দিয়া নাই বাট মই মেকআপৰ এটা শ্বৰ্টছ দিছিলোঁ সেইটো মানে অকণমান ৰাইজৰ সঁহাৰি পাইছিলোঁ বেছিকৈ সেইকাৰণে মই ভাবিছোঁ যে মই কেনেকুৱা টাইপৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব আপোনালোকৰ ওপৰতে মই এতিয়া এইটো এৰি দিছোঁ আপোনালোকে যিটো মানে আপোনালোকে বিচাৰে সেইটো ৰিলেটেডে মই কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম एक भी जगह छूटना नहीं चाहिए अच्छे से लगाओ হৈ গ'ল মোৰ এটা কম্পেক্ট লগায়ো হৈ গ'ল এতিয়া মই লগাম এতিয়া মই লগাম মানে আইব্ৰ' ফিল কৰিম মই আইব্ৰ' ফিল কৰিবলৈ এইটো আছে আপোনাৰ পেকৰ মই এইটো পেক ইউজ কৰিছোঁ মানে কৰি আছোঁ আজি হ'ল মোৰ 2 বছৰমানেই হ'ল এইটো বিয়াৰ আগত কিনা এতিয়ালৈ চলি আছে মোৰ মানে আৰু বহুত মানে ভাল এইটো মানে আপোনাৰ 4টা কালাৰ আছে যাৰ আইব্ৰ' ধৰক বেছি ডাৰ্ক পৰে তেখেতলোকে এনেকুৱা ডাৰ্ক শ্বেডতো ইউজ কৰে যাৰ ধৰক আপোনাৰ পাতল আইব্ৰ' বা কম আছে সিহঁতে এইটো লাইট শ্বেডত অকণমান লাইট ব্ৰাউন যিটো আছে সেইটো ইউজ কৰিব পাৰে মোৰ এতিয়া যিহেতু আইব্ৰ'টো অকণমান ডাৰ্কে আছে সেইকাৰণে মই এইটো ডাৰ্ক শ্বেড দুটা মিক্স কৰিম এইটো আপোনাৰ ক্ৰীম ফৰ্মত আছে আৰু এইটো আপোনাৰ পাউডাৰ ফৰ্মত আছে ক্ৰীমে দিয়ে মই ভালদৰে প্ৰথমতে লগাই ল'ম তাৰপিছত পাউডাৰ দি মই ফিল কৰিম আৰু ফাৰ্ষ্টতে আপুনি আইব্ৰ'টো ভালদৰে ব্ৰাছ কৰি ল'ব এনেকুৱা স্পুলি আছে বহুত চাইড আপোনাৰ এংগল টিপ আছে আৰু এইটো চাইডে আপোনাৰ স্পুলি আছে নাথাকি কিছুমান আইশ্বেডো নাথাকে সেইটো আপুনি নিজেও ইউজ কৰিব পাৰে নহ'লে আপোনাৰ ধৰক মাস্কাৰা এটা টিপ দিছোঁ মাস্কাৰাৰ যিটো মানে ব্ৰাছ থাকে ন সেইটো ধৰক শেষ হৈ গ'ল তো সেই ব্ৰাছডাল পেলাই নিব সেইটো মানে বহুত কামত দিয়ে এইটো ব্ৰাছ কৰিবলৈ কাৰণে তো এইটো ভালদৰে ব্ৰাছ কৰি ল'ব আইব্ৰ'টো তাৰপিছত এতিয়া আৰম্ভ কৰি দিয়ক আৰু একদম আৰম্ভণিৰ পৰা ডাঠ নকৰিব সদায় শেষৰ ফালে পূৰা কৰি আহি থাকিব আমি নেচাৰেল লুক দিব লাগে আইব্ৰ'টো বেছি হেভি ডাঠ হৈ গ'লে সেইটো আৰু আপোনাৰ এনেও গম পায় বাৰু আঁকি লোৱাই হয় কিন্তু মানে অকণমান মানে নেচাৰেলিও ৰাখিব লাগে মোৰ এটাই খালি বেয়া লাগে মোৰ আইব্ৰ'ডাল মানে বেছি দীঘল নহয় কিছুমান ইমান ধুনীয়া থাকে এইবিলাকৰ কাৰণে আৰু কি যে কৰা নাই আগতে ইউটিউব ভিডিঅ'ত এনেকৈ ভিটামিন ই কেপচুল লগাব লাগে লগাই পেলাই তাৰপিছত ফোনিয়াই থ'ব লাগে তেতিয়া ডাঠ হয় বুলি কয় সেইবিলাকো কৰিছোঁ দেখিছে এটা নেচাৰেল লুক আহিছে ঠিক তেনেকৈ এইটো আইব্ৰ' আপোনালোকে ড্ৰ কৰি ল'ব আৰু মোৰ এইটো আইব্ৰ'ৰ যিখিনি মানে আছে ইয়াতকৈ অকণমান ইয়াত কম আছে মোৰ আৰু দুটা আইব্ৰ' মোৰ দেখাৰ অকণ বেলেগ যেনে আপোনালোকে মন কৰিছে নাই মানে মোৰ এইডালত অকণমান কম আছে মানে মোৰ হেয়াৰছখিনি ইয়াত বেছি কম আছে আৰু শ্বেপটো মানে এইটোতকৈ এইটো অকণমান বেলেগ দুটা বেলেগ ওচৰতে কনষ্ট্ৰাকশ্যন চলি আছে ইমান হুলস্থুল নকৈছোঁ আৰু কিন্তু মোৰ এইটো ৰুমতে লাইট বেছি আহে তো পোহৰ বেছি আহে তো মই সেইকাৰণে এইটো ৰুমতে আহিব লগা হৈছে এতিয়া দেখিছে যে মোৰ আইব্ৰ'টো ড্ৰ কৰি হৈ গ'ল আৰু বেলেগ লাগিছে নেকি সেইটো অকণমান দূৰত থকা নিচিনা এইটো ঠিকে আছে
তো মই এতিয়া হৈ গ'ল, এতিয়া মই ফিল কৰিম এগেইন পাউডাৰ ছাইডটো লৈ ল'ব, ডাৰ্ক লাগিলে ডাৰ্ক কৰি ল'ব, নাই বেছি ডাৰ্ক নকৰে। দেন আপোনালোকে ক্ৰীমৰ পৰ্চনটো লগাই আপোনালোকে এনেকৈ এৰি দিব পাৰে। মই কিন্তু অকণমান ডাৰ্ক কৰিছোঁ যিহেতু মোৰ মুখখন শকত, কাৰণে আইব্ৰ'টো মই অকণমান ডাঙৰকৈ ৰাখোঁ, বেছি পাতল কৰিলে আৰু ভাল নালাগে। আৰু আজিকালি মানে আপোনাৰ ডাঠটোৱে চলি আছে আৰু ট্ৰেণ্ডিঙত আছে। তো মোৰ আইব্ৰ' লগাই হৈ গ'ল। তাৰপিছত নেক্সট লগাম মই কি লগাম, আইশ্বেড' লগাবলৈ মোৰ ওচৰত ব্ৰাছ নাই, এই আঙুলিকেইটাই মই ইউজ কৰিব লাগিব। এতিয়া চাই লৈছোঁ মোক কি অকণমান লাইট ব্ৰাউন শ্বেড এটা লাগে, লাইট ব্ৰাউন শ্বেড আগতে এইটো ব্ৰাউন শ্বেড ইউজ কৰিছোঁ, নাজানো দেখিছে নাই, এইটো ব্ৰাউন শ্বেড ইউজ কৰিছোঁ। অভাৱে আৱিষ্কাৰৰ মূল কৰিছে। বেচটো সদায় আপোনালোকে ড্ৰাই কৰি ৰাখিব, মানে পাউডাৰ ভালদৰে লগাই ল'ব। তাৰপিছত এটা নেচাৰেল ব্ৰাউন কালাৰ দিব। তাৰপিছত যিকোনো কালাৰ ধৰক আপুনি প্ৰেফাৰ কৰিব, আপুনি ড্ৰেছৰ লগত মিলায়ো লগাব পাৰে আইশ্বেড'। মেইনলি ড্ৰেছৰ লগতে মিলাই আইশ্বেড' কালাৰটো, কিন্তু ফাৰ্ষ্ট কালাৰটো সদায় অকণমান নেচাৰেল স্কিন টোনৰ লগত ৰাখিব। মই এতিয়া কথাখিনি কৈ আছোঁ হয়, কিন্তু আপোনালোকে কিমান ভালকৈ শুনিছে মই একো ধৰিব পৰা নাই। মই জাষ্ট কথা কৈ আছোঁ আৰু চাই লওঁ মই এডিট কৰোঁতে যদি ভইচটো যদি কম পাওঁ তেনেহ'লে মই ভইচ অভাৰ দি দিব লাগিব। তো সেয়াই কৈছোঁ, ইমান কনষ্ট্ৰাকশ্যন চলি আছে, গাড়ীৰ মাত, চৰাইৰ মাত, বস্তু বাহিনী পেলোৱাৰ মাত, মানে নকৈছোঁ আৰু। এতিয়া অকণমান তাতকৈ ডাঠ এইটো ব্ৰাউন কালাৰটো মই ইউজ কৰিম, তাতকৈ অকণমান তলত ইউজ কৰিব। ভালদৰে এনেকৈ ব্লেণ্ড কৰিব, ভালকৈ ব্লেণ্ড কৰিব। ব্ৰাছ হোৱা হ'লে এতিয়ালৈকে হৈ গ'ল, এতিয়া আঙুলি দিয়ে কৰিব লগা হৈছে। কিমান দীঘল ভিডিঅ' মানে ঠিক নাই আজি। আজিকালি মেকআপ কৰিবলৈতো সকলোৱে জানেই, কাৰণ ইউটিউব হোৱাৰ পৰা বহুতৰ সুবিধা হৈছে। ময়ো ইউটিউবৰ পৰাই শিকা, ময়ো চাই তেনেকৈ শিকা, ক'তো একো মানে শিকিব যোৱা নাই বা কোনো মোৰ হাতত ধৰি শিকাই দিয়া নাই। মই নিজেই ইউটিউবত চাই মই নিজে শিকা। আৰু মই বিয়াত যেনেদৰে কৰি দিছিলে মেকআপ আৰ্টিষ্টৰ পৰা কিছুমান টিপছবিলাক লৈছিলোঁ, তো তেনেদৰে মই মেকআপ আৰু অলম'ষ্ট মানে মেকআপ আৰ্টিষ্ট নোহোৱাকৈও মানে বিয়া চিয়া খাব পাৰোঁ আৰু মই এতিয়া নিজৰ মেকআপটো লৈ। এতিয়া হৈ গ'ল। এতিয়া নেক্সট কি লগাওঁ, এতিয়া অকণমান ব্লেকত যাওঁ। ব্লেক আৰু ব্ৰাউনটো মিক্স কৰি লৈছোঁ, বেছি নহয়, একদম লাইট, অকণমান স্ম'কি টাইপ। ওলাইছে নাই কেমেৰাত গম নাপাওঁ, বাট আইনাটোতো গ্লাছটোতো মই লাগিছে বাৰু। এইটো আপোনালোকে নিউড মেকআপতে আহিব আৰু আপোনাৰ নৰ্মেল নিউড মেকআপ, বেছি কালাৰফুল নহয়। আৰু অকণমান স্ম'কি আই নিচিনা হৈছে, কাজল লগাই স্মাৰ্টছ কৰি দিলেও হয় আপোনালোকৰ স্ম'কি আইজ। এতিয়া মই কাজল নাই লগোৱা, আৰু কাজল স্মাৰ্টছ কৰিবলৈ হ'লে ব্ৰাছ লাগিব, যিহেতু মোৰ ওচৰত নাই। আজি বিনা সা সঁজুলিৰে মই মানে মেকআপ কৰিবলৈ বহি গ'লোঁ। হৈছেনে? হৈছে। এতিয়া লোৱাৰ লেছ লাইনত কি লগাম, সেয়াহে আইব্ৰ' ব্ৰাছডাল আছিলে নহয়, আইব্ৰ' ব্ৰাছডাল সেই ডাৰ্ক পৰ্চনৰ আই পাউডাৰ ফোনটো, সেইটো লোৱাৰ লেছ লাইনত লগাই ল'ব। মোৰ কাজল নলগা তলত, মানে কাজল লগালে মোৰ চকুত ভাল, মই নিজকে ভাল নিদিওঁ কাজল লগালে, সেইকাৰণে মানে কাজলৰ টাইপে মই জাষ্ট আইশ্বেড' লগাই লওঁ, বা এইটো ব্ৰাউ পাউডাৰটো মই ইউজ কৰোঁ। জাষ্ট এইকণে আৰু মানে পৰা কৰ্ণাৰলৈকে মই নলগাওঁ, ইমানখিনিয়ে মই লগাওঁ। তো হৈ গ'ল মোৰ অলম'ষ্ট আই মেকআপ। এতিয়া মই লাইনাৰ লগাম। লাইনাৰটো মোৰ নতুন পেকেট খোলাই নাই মই। Maybelline এইটো এইটো ৱাটাৰপ্ৰুফ নহয় দেই, এইটো জাষ্ট নৰ্মেল লাইনাৰ হয়। ফেচৰ মানে আকাৰ ইংগিত মোৰ কি হয়, চকুৰ এইবিলাক আৰু অকণমান উইং টাইপত ৰাখিছোঁ।
ছাইডৰ এটা ছাইড হ'ল এইটো ছাইডটো একদম লাগিছে লাইনাৰ লগাই হৈ গ'ল এতিয়া লগাম মাস্কাৰা যিটো আধুৰা হয় আই মেকআপত মাস্কাৰা নহ'লে এইটো লৰিয়েল পেৰিছৰ হয় ইয়াত দুটা অপশ্যন আছে আপোনাৰ হোৱাইট কালাৰ যিটো হয় সেইটো আপোনাৰ প্ৰাইমাৰ হয় এইটো আপোনাৰ লেছটো আপোনাৰ প্ৰটেক্ট কৰে ডাইৰেক্ট আপোনাৰ এইটো আইলেছটো লগাবলৈ বগা বগা এইটো প্ৰাইমাৰ হয় আপোনাৰ তাৰপিছত এতিয়াহে অৰিজিনেল কোডটো লগাইছে যিটো ব্লেক কালাৰ এগেইন লোৱাৰ লাইনটো স্কিপ নকৰিব এইটো এনেকুৱা কোনে লগাইছিলে মেট কালাৰ প্ৰিয়ংকা চোপ্ৰাই হোৱাইট কালাৰৰ লেছ লগাইছিলে নহয় বহুত ইউনিক আছিলে এইটো মেট কালাৰ নে কাঞ্চ আছিলে যিয়ে হওক লগাইছিলে বহুত মানে ইউনিক মানে আনকমন এতিয়া মোৰ অলমষ্ট হৈ গৈছে মেকআপ এতিয়া নেক্সট লগাবলৈ লাগিব ব্লাছ তো ফেচ বিউটি হয় বহুত মানে ইজি এইটো লগাবলৈ কাৰণে ধুনীয়াকৈ ব্লেণ্ড হৈ যায় আপোনাৰ ব্ৰাছ বা স্পঞ্জৰ দৰকাৰ নাই আপোনাৰ ধুনীয়াকৈ এনেকৈ হাতেৰে আপুনি ব্লেণ্ড কৰি ল'ব পাৰে বহুত নেচাৰেল এটা ফিনিছ দিয়ে দেখিছে যদি আৰু লাগে মই আৰু অকণমান ল'ম স্লাইটলি এটা পিংকিছ এটা গ্ল' এটা দিয়ে আৰু আজি মই হাইলাইটাৰ নলগাওঁ মোৰ ফেচটো নেচাৰেলি হাইলাইট এড হোৱা আছে নাজানো ইমান এনেকৈ মানে চাইন মাৰি থাকে নহয় চলে ভাল পায় মই কিন্তু বেয়া পাওঁ কাৰণ মই হাইলাইটাৰ ইউজে নকৰোঁ এনেই এইখিনি পৰ্চনটো মই দেখিছে এতিয়া এনেকুৱা হয় কিন্তু মই ঘামা নাই কিন্তু এই পৰ্চন মই এনেকুৱাই মানে জিলিকি থাকে বেছিকৈ তো এইটো মোৰ ভাল নালাগে কাৰণ মই আকৌ হাইলাইটাৰ লৈ আকৌ তাক মই ফ'কাছ কৰিব নিবিচাৰোঁ অকণমান নোজ ৰেড নোজ তো এতিয়া মোৰ মেকআপ হৈ গ'ল লাষ্ট আছে মই এতিয়া লিপষ্টিক দুটা মই আছে মই একেলগতে লগাম মই মানে বেলেগ বেলেগ নকৰোঁ মানে এতিয়া ফাৰ্ষ্ট মই এইটো মেকৰ যিটো এটা শ্বেড আছে যে ৰুবিউ এইটো শ্বেড এইটো লগাই ল'ম বহুত ৰেড এইটো মই মোৰ মানে লিপষ্টিক ছেট মানে তেনেকৈ নাই মই মানে বহুত দুটা তিনিটা মানে মিক্স কৰি পেলাই মই লগাওঁ সেইকাৰণে মানে মই ক'ব নোৱাৰিম যে মই এইটো ছেটেই লগাওঁ কাৰ লগত এনেকুৱা হয় কওকচোন কমেণ্ট কৰি জনাব তাৰপিছত এতিয়া মই লেকমিৰ এইটো লিকুইড লিপষ্টিকটো লগাম সেইটো অকণমান আপোনাৰ ব্ৰাউনত আহে নিউডত আহে ডাৰ্ক ব্ৰাউনত মই এনেকৈ কম্বাইন কৰিয়ে লগাওঁ মানে মেক্সিমাম মই যিমান লিপষ্টিক আছে এটাকে মই কেতিয়াও লগাই নাযাওঁ মই সদায় মানে মিক্স এণ্ড মেটচ কৰিয়ে যাওঁ মই হৈ গ'ল মই মেকআপ কৰি এতিয়া আছে চুলিখিনি কাম চুলি হৈ গ'ল মোৰ এতিয়া মেকআপ কৰি বান্ধি থ'লে এনেকৈ বাউন্সি হৈ যায় সেইটো মোৰ ভাল লাগে তো এতিয়া গৰমততো চুলি মেলি যাবতো এইটো মানে দুবাৰ চিন্তা কৰিবলগীয়া কথা কিন্তু মই জাষ্ট দেখাইছোঁ যে এনেকৈ চুলি মেলিলে আপোনাৰ লুকটো ভালকৈ আহিব ফোনে দিলে মানে কি হ'ব বাউন্সিখিনি নাইকিয়া হৈ যাব
তো এতিয়া আপোনালোকক দেখালোঁ যে মই কেনেদৰে মেকআপ কৰোঁ তাৰপিছত এক মিনিট ইয়েৰিংছটো পিন্ধি লওঁ তো আপোনালোকক দেখুৱালোঁ যে মই কেনেদৰে মেকআপ কৰিলোঁ আৰু এইটো মোৰ মানে গ' টু মেকআপ হয় মই মানে য'তেই যাওঁ এইটোৱে মেকআপ কৰোঁ মানে মেক্সিমাম এইটোৱে মেকআপ কৰোঁ জাষ্ট লিপষ্টিক শ্বেডটো বেলেগ হয় বা আই শ্বেডো কালাৰটো কাপোৰৰ ৱাইজ বেলেগ হয় আজি মইতো ব্লু পিন্ধিছোঁ কিন্তু মোৰ ব্লু ৰং মোৰ আই শ্বেডো পেলেটত নাই সেইকাৰণে মই এইটো নিউডতে ৰাখিলোঁ আৰু তো আপোনালোকে কমেণ্ট কৰিব যে কেনেকুৱা লাগিছে মেকআপটো আৰু যদি আপোনালোকে যদি মেকআপ ৰিলেটেড যদি চাব বিচাৰে ভিডিঅ' তেনেহ'লে মই নেক্সট আকৌ মই মেকআপৰে কিবা ভিডিঅ' লৈ আনিম তো আপোনালোকে মোক জনাবলৈ নাপাহৰিব ভাল হৈছে বেয়া হৈছে আপোনালোকে ক'ব ইয়াৰ পিনটো নাই দেখোন এক মিনিট এইটো বস্তুটো নাছিলে তো আপোনালোকে ক'ব যে কেনেকুৱা ধৰণৰ ভিডিঅ'ছ লাগে যিটো মই ক'লোৱে এতিয়া আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু এইটো আপোনালোকে ডেইলি ৱেৰ কৰিব পাৰে মেকআপটো এনেকুৱা ধৰণৰ ডেইলি ৱেৰ কৰিব পাৰে একো আপোনাক হেভি নেদেখে আৰু জুৱেলাৰী অকণমান এড কৰি ল'ব যদি ধৰক অকণমান গৰম দিনত ধৰক কিবা বিয়া বা পাৰ্টি ওলাইছে তো এনেকুৱাত আপোনালোকে অকণমান জুৱেলাৰী এড কৰিলেও বেছি মেকআপ কৰিলে কি হ'ব বেছি হেভি ফিল হ'ব আপোনালোকে কমফৰ্টেবল ফিল নকৰিব যিটো মই প্ৰায় এভইডে কৰোঁ হেভি মেকআপ ঠাণ্ডা দিনত পাৰি হেভি মেকআপটো ল'বলৈ কিন্তু মানে গৰম দিনত ছামাৰ ফ্ৰেণ্ডলি মেকআপ হ'লে তেতিয়া ভাল আৰু এতিয়া আপোনালোকে মই এতিয়া হেয়াৰছটো এতিয়া মই এনেকৈও ল'ব পাৰোঁ এনেকৈও কৰিব পাৰোঁ যিটো ফেচৰ লগত আপোনাৰ হেয়াৰছটো যায় এতিয়া কোনটো চাইডত এইটো এই পৰ্চনটো মোৰ ভাল নহয় এই পাৰ্টটোহে মোৰ ভাল য়েছ তো আপোনালোকে এনেকৈ ৰেডি হৈ ল'ব পাৰিব যদিহে এইখিনিলৈকে যদি আপোনালোকে ভিডিঅ'টো চালে বহুত বহুত ধন্যবাদ আৰু আগলৈ এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিব আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই